ধনী মানুহে কি ভাবে আপোনালোকে নিজে জনাব। মই দুখীয়া মানুহৰখিনি কৈছোঁ। দুখীয়া মানুহে আলহী যদি ঘৰলৈ আহে তেতিয়া আলহীক কি বনাই খুৱাব, কি বনাই নোখুৱাব এনেকুৱা লাগি যায় যেন আলহীয়ে কি খাই ভাল পায়, য'ৰ পৰাই নহওক আনি পেলাই তেনেকুৱা বস্তু বনাই পেলাই আলহীক সেৱা শুশ্ৰূষা কৰে, যেন আলহী সন্তুষ্ট হয়। যেনেকৈ নহওক আলহীক সন্তুষ্ট কৰাৰ বাবে দুখীয়া মানুহৰ গৰাকীয়ে উঠি পৰি লাগে, যেন তেওঁ কোনোপধ্যে কমি থাকি নাযায়, তেওঁ বিচৰাখিনি সকলো পাই সকলো সন্মানে কৰিব পাৰে এইখিনিয়ে বিচাৰে। আৰু ভাবে তেওঁ যেন আমাৰ ঘৰলৈ ইমান দিনৰ মূৰত আহিছে, অকণমানো দুখ নাপায় বা অকণমানো কষ্ট নাপায়, তেওঁলোকৰ ঘৰততো ভালে খায়, আমাৰ ঘৰত আজি এনেকৈয়ে খালে, তেওঁ নেকি কষ্টই পালে, তেনেকুৱা এটা মনৰ ভাৱ হয় দুখীয়া মানুহখিনিয়ে। দুখীয়া মানুহে আলহীক ভগৱানৰ ৰূপ বুলি ভাবে। আৰু ধনী মানুহে কি ভাবে আপোনালোকে জনাবচোন।